পডকাষ্ট নহয় পডকাষ্টটোক আমি অসমীয়াত পডকাষ্ট বুলিয়ে ক'ব লাগিব। নমস্কাৰ, পডকাষ্টৰ এটা নতুন খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এই ৰেকৰ্ড কৰি আছো, ৰেডি? নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ দি আনটোল্ড পডকাষ্টৰ নাম আনটোল্ডে আছিল ন? পডকাষ্ট বুলি কোৱা মূল কাৰণটোৱে হৈছে আজিৰ পৰা এবছৰ আগত 25 জানুৱাৰী 2023 আমি আমাৰ এই পডকাষ্টৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ। এই যাত্ৰা যেতিয়া আমি আৰম্ভ কৰিছিলোঁ, খুব নতুন প্লেয়াৰ আছিলোঁ বুলি ক'ব লাগিব মাৰ্কেটত। অসমত আচলতে পডকাষ্ট চিনটোক লৈ বা পডকাষ্টক লৈ বৰ এটা বিশেষ চৰ্চা হোৱা নাই। আছে এটা দুটা চেনেল যোনে ভাল কাম কৰি আছে, কিন্তু আমি চেষ্টা কৰিম চেলিব্ৰিটিজৰ বাহিৰেও তেওঁলোকৰ কিছুমান নজনা কাহিনী আমি আপোনালোকৰ আগত আনা। আজি প্ৰথম এপিছড আৰম্ভ কৰিব গৈছোঁ, গম নাপাওঁ কেনেকুৱা হ'ব। আমি আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। আৰু সেইখিনি সময়ত অকণো আইডিয়া নাছিল, অকণো এনেকুৱা এক্সপেক্টেশ্যন নাছিল, কোনো আশা কৰা নাছিলোঁ কি ধৰণৰ হ'ব, কেনেকুৱা ধৰণৰ আচলতে আমি ৰেছপন্স পাম, যদি মানুহে আমাক আঁকোৱালি লয় নলয়, সেইবোৰ প্ৰশ্ন মনত অহাই নাছিল। মন আছিল, আৰম্ভ কৰি দিলোঁ। আৰু এবছৰ পাছত আজি যেতিয়া নিজকে আমি পিছফালে ঘূৰি চাওঁ, বহুত দূৰ অহাৰ নিচিনা লাগে যদিও এনেকুৱা লাগে আজিও নতুন, আজিও কিবা নতুন শিকিবলৈ আৰম্ভ কৰিছোঁ। কিন্তু ৰাতি প্ৰায় 2টা বাজিব হ'ল এই ভিডিঅ'টো যেতিয়া আমি ৰেকৰ্ড কৰি আছোঁ। আমি প্ৰথম এপিছডটো আকৌ এবাৰ চাইছিলোঁ। বহুত বস্তু বেলেগ আছিল, হয়তো আমাৰ ছেটআপ বেলেগ আছিল, লাইটিং আমি ইমান জানা নাছিলোঁ, ফ্ৰেমিং আমি নতুনকৈ শিকি আছিলোঁ, হেড স্পেচ বহুত থাকি গৈছিল, এডিটিং ষ্টাইলছবিলাক বেলেগ আছিল। প্ৰিকেপ ৱাটছ টিল দি এণ্ড আৰু ব্লেক এণ্ড হোৱাইট তেতিয়াও আছিল বাৰু, প্ৰথম এপিছডৰ ফণ্ট একেই আছিল। কিন্তু কথা কোৱা ষ্টাইল, মোৰ মনত পৰিছে শেষৰ ভিডিঅ'ৰ আউট্ৰ'টো, যদি আপুনি চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, তেতিয়া আমি উৎসাহ পাওঁ আৰু অলপ কষ্ট কৰি। সেই বস্তুটো কেনেকুৱা আছিল, যোনটো গৈ আজি এটা স্পণ্টেনিয়াছ মুভমেণ্ট হৈ গ'ল যে চকু বন্ধ কৰি আমি এইটো মুখস্থ মাতিব পাৰোঁ। প্ৰথম ভিডিঅ'ত যদিও মই জানিছিলোঁ যে আমি ধুনীয়া ৰেছপন্স এটা পাম, কিয়নো প্ৰথম এপিছডৰে আমাৰ প্ৰথমজন অতিথিয়ে আছিল মোৰ নিজৰ দেউতা। তেওঁ নিজে জনপ্ৰিয়, বহুতে এতিয়া ভাবে তেওঁৰ নামতে আমি খাই আছোঁ, বাট আই এম প্ৰাউড। আৰু মই নিজে বিৰাট প্ৰাউড ফিল কৰোঁ এই বস্তুটো লৈ। কিন্তু প্লিজ মই ৰিকুৱেষ্ট কৰোঁ তেনেকুৱা কমেণ্ট নকৰিব, মোৰ কাৰণে নহয়। কাৰণ এই গোটেই ভিডিঅ'বিলাক প্ৰডিউচ কৰোঁতে আমাৰ গোটেই টীমটোৱে বহুত কষ্ট কৰে। গেষ্ট মাতা নিতুপল, সি বেচেৰা গোটেইখিনি সি এৰেঞ্জ কৰি আছে, কোনজন গেষ্ট কেতিয়া আহিব স্কেডিউল সি চায়। হিমাংশু কেমেৰাৰ কাম, লাইট চাইট সিয়ে মিলাই আছে। কুন্দা, নিশান এডিটিং তেওঁলোকে কৰি আছে, থাম্বনেইল ডিজাইনছ তেওঁলোকে প্লেন কৰি আছে। মোৰ দেউতাৰ নামত মই খাই থকা বুলি ক'লে তেওঁলোকৰ বেয়া লাগিব, কিন্তু খাই আছোঁ আৰু। ধেমালিৰ মাজেৰে কৈছোঁ, আজি প্ৰথম এপিছডটো আকৌ এবাৰ চাইছিলোঁ আমি গোটেইকেইজনে একেলগে বহিয়ে চালোঁ। এনেকুৱা অনুভৱ হ'ল, হয় কিছুমান কথা এনেকুৱা কৈ গৈছিল যোনখিনি বস্তু আজিলৈ থাকি গ'ল। সেই পডকাষ্ট বুলি কোৱা ভুলতেও কোৱা যদিও পডকাষ্টক আজি 1 বছৰ পিছতো মানুহে আমাক লগ পালে কয় পডকাষ্টটো বৰ ভাল লাগিছে, পডকাষ্টে নাম দি দিওঁ নেকি ভাবিছোঁ। কিন্তু আজি মনটো বিৰাট ভাল লাগিছে, কাৰণ এই পডকাষ্টৰ আমাৰ এই যাত্ৰাত আমি বহুত নতুন অভিজ্ঞতা পালোঁ। আৰু যিখিনি হয়তো কেতিয়াও আমি ভবা নাছিলোঁ, ইমান মানুহ লগ পাম, ইমান কথা শিকিম, ইমান অভিজ্ঞতা ইমান কম সময়ত পাম। এই পডকাষ্ট কৰিয়ে আচলতে বিভিন্ন ঠাই আমি ঘূৰিলোঁ। বঙাইগাঁও, কোকৰাঝাৰ, মাজুলী, লখিমপুৰ, যোৰহাট, তেজপুৰতো আমি যায়ে থাকোঁ। নতুন ডাইনামিক্স বুজি পালোঁ যে পডকাষ্ট এটা কৰিবলৈ কেৱল আপোনাক ৰুম এটা নালাগে, পডকাষ্ট এটা কৰিবলৈ কেৱল আনপ্ৰেচিডেণ্টেড কথা কিছুমান লাগে। আনটোল্ড দিয়া অৰ্থটো প্ৰকৃততে দিয়াৰ দিনাখন গম পোৱা নাছিলোঁ যে আনটোল্ডৰ অৰ্থ কি হ'ব, কিন্তু সময় বাগৰি যোৱাৰ লগে লগে প্ৰত্যেক দিনাই অনুভৱ হ'ল যে আনটোল্ড সঁচাই আনটোল্ড। আমি নিজে গম পোৱা নাছিলোঁ আমাৰ ইমানখিনি নিজৰ মাজত থকা কথা। প্ৰত্যেকটো এপিছডৰ পিছতে, প্ৰত্যেকটো খণ্ডৰ পাছত বহুত কথা নিজে ৰিয়েলাইজ কৰোঁ, বহুত কথা আমি নিজে বুজি পাওঁ। এনেকুৱা হৈ গৈছে পডকাষ্টৰ প্ৰত্যেকটো খণ্ডই আমাৰ কাৰণে আমাক নিজকে এটা অৰ্থ বিচাৰিবলৈ সাহস দিছে। কেতিয়াবা কিছুমান দৈনন্দিন জীৱনত কৰি থকা ভুল বা হয়তো কুৎসিত স্বভাৱবোৰ অলপ নিজেই যাতে ত্যাগ দিওঁ, তেনেকুৱা অনুভৱ এটা আমাৰ প্ৰত্যেকজনৰ মাজতে দিছে।
এই 1 বছৰৰ যাত্ৰাত কেৱল চেনেলটোৰ 1 লাখ ছাবস্ক্ৰাইবাৰ হোৱাৰ বাহিৰে বা এটা ভিডিঅ'ত কিমান লাইকছ আহে ভিউজ আহে সেই নম্বৰখিনিৰ বাহিৰে আপোনালোকৰ কমেণ্টছখিনিয়ে আমাক বহুত উৎসাহ দিয়ে ভাল বেয়া ক্ৰিটিচিজম হওক ট্ৰলছ নকওঁ ট্ৰলছ বস্তুটো অলপ সম্পূৰ্ণ বেলেগ বস্তু হয় কিন্তু ক্ৰিটিচিজম মই নিজে মোৰ ভাষাত কাম কৰিবলৈ চেষ্টা কৰি আছোঁ যিমান পাৰোঁ যোনটোক লৈ আমাৰ বিৰাট বেয়া স্বভাৱ কিছুমান আছে বিৰাট লাজ লাগে এইখিনি কথা ক'বলৈ কিন্তু আপোনালোকৰ আগত এজন পৰিয়ালৰ সদস্য হিচাপে ইমান দিনে নিজকে চিনাকি দিছিলোঁ আজিৰ পৰা প্ৰথম খণ্ড যেতিয়া আমি শ্বুটিং কৰি আছিলোঁ সেই সময়ত যোনখিনি আছিল তাৰ পৰা আজি 83 বা 84 নম্বৰ হ'ব চাগে এই ভিডিঅ'টো আৰু এইখিনি সময়ত বহুতখিনি আমি শিকিবলৈ চেষ্টা কৰিলোঁ প্ৰত্যেক দিনাই চেষ্টা কৰিলোঁ নিজৰ ভুলখিনি শুধৰাওঁ 5 মিনিট কথা কৈ দিলোঁ এতিয়া এনেকুৱা হৈছে কথা কৈ কেনেকৈ সময় যায় নিজেও গম নোপোৱা হৈছোঁ কিন্তু আজি বহুত ভাল লাগিছে মনটো আজি সঁচাকৈ ক'ব গ'লে 1 লাখ হোৱাৰ দিনাখনতকৈ আজি বেছি ভাল লাগিছে কাৰণ আজি এটা টাইম ষ্টেম্প পাই গ'লোঁ ভিডিঅ'ত আমি টাইম ষ্টেম্প দিয়া স্বভাৱ এটা ৰাখিছিলোঁ কিছুমানত মিছ হৈ যায় বেয়া নাপাব যেতিয়া 2-3টা ভিডিঅ' প্ৰজেক্টছত একেলগে কাম কৰোঁ এটা ভিডিঅ'ত এনেকুৱা প্ৰজেক্টছত টাইম ষ্টেম্পটো দিবলৈ পাহৰি যাওঁ বা পাহৰা যায় কিন্তু এই টাইম ষ্টেম্পবোৰ আমাৰ কাৰণে এটা বছৰ হয় এটা বছৰত এইখিনি আহি পাই দ্বিতীয় বছৰটোত যিহেতু আমি ভৰি দিয়া আৰম্ভ কৰিলোৱেই তৃতীয় বছৰটো আজিৰ পৰাই আৰম্ভ হ'ল খুব ধুনীয়া কিছুমান আপোনালোকৰ কাৰণে খণ্ড চিন্তা কৰি আছোঁ বিভিন্ন বেলেগ বেলেগ প্ৰফেশ্যনৰ মানুহ আনিবলৈ আৰু চেষ্টা কৰিম পাৰ্ট 2 বিলাক যেতিয়া আমি বনাম পাৰ্ট 2 এপিছ'ডছবোৰো অলপ ব্যতিক্ৰম কৰিবলৈ চেষ্টা কৰিম কথাত আৰু অলপ ডেপথ যাবলৈ চেষ্টা কৰিম ভাল লাগিছে আপোনালোকে ইমান দিনে আমাক ইমান উৎসাহ জনালে ইমান মৰম দিলে কেতিয়াবা হয়তো আমাৰ অজানিতে হওক ভুল হৈ গৈছে সেই ভুলসমূহ ক্ষমা কৰি যাতে আমাক আগুৱাই যোৱাত সহায় কৰে আমাক যাতে আমি যি সপোন দেখিছোঁ সেইখিনি সফল কৰাত সহায় কৰে তাকে আশা কৰিলোঁ কিছুমান আনচিন ক্লিপছ আজি শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ মোৰ বিশেষ বন্ধুকেইজনৰ লগত পডকাষ্টৰ প্ৰথম এপিছ'ড শ্বুট কৰাৰ আগত যেতিয়া আমি ট্ৰাই কৰি আছিলোঁ যে আমাৰ ছেটআপটো ক'ত হ'ব আমি তেতিয়ালৈকে সিদ্ধান্ত লোৱা নাছিলোঁ ক'ত কৰিম প্ৰেমটো এটা অনুভৱ আৰু অনুভৱটো যেতিয়া শেষ হৈ যায় সেইটো এটা দুখ হৈ পৰিণত হৈ যায় এইটোতো আমি মিউজিক লগাই শ্বেয়াৰ কৰিব এটাই মটো যে পইচা কমাব লাগিব গ্ৰেজুৱেশ্যন মানে সেনেকৈ শেষ কৰা টাইমলৈ আছিল আৰু নাছিলে মানে তাৰে আগত নাছিল নাছিল। তোৰ ফাৰ্ষ্ট ৰিলেশ্যনশ্বিপ আছিল তই কি ভাব ৰিলেশ্যনশ্বিপৰ গাম্ভীৰতাটো ক'ত আছে গাম্ভীৰতাটো সেইটোতে আছে য'ত মানে আমাৰ পাৰ্টনাৰজনেও আমাক বুজিব লাগে আমিও আমাৰ পাৰ্টনাৰজনক বুজিব লাগে তো আণ্ডাৰষ্টেণ্ডিংটো বহুত ডাঙৰ বস্তু ইম্পৰ্টেণ্ট বস্তু আৰম্ভ হৈছিল মোৰ সৰু সেই এডিটিং ৰুমটোৰ পৰা বহিবলৈ জেগা নাই আমি তাতে ঠেকাঠেকি কৰি বহি লৈ লাইট চাইট মিলাই ৰেকৰ্ডিংটো কৰি চাউণ্ড টেষ্ট কৰিছিলোঁ পগলা হৈ গৈছিলোঁ যেতিয়া মাইকৰে প্ৰথম আৱাজটো শুনিছিলোঁ শব্দখিনি শুনিছিলোঁ ইমান স্পষ্ট নাজানিছিলোঁ যে এনেকুৱা লাগে তাৰপিছত ঘৰৰ ড্ৰয়িং ৰুমত কেইবাটাও পডকাষ্ট এপিছ'ড কৰিলোঁ প্ৰায় 70ৰ অধিক এপিছ'ড আমি আমাৰ ঘৰৰ ড্ৰয়িং ৰুমতে কৰিলোঁ মোৰ মা দেউতাক সেইটোৰ কাৰণে মই ধন্যবাদ ক'বই লাগিব কাৰণ আমাক সেইখিনি সুবিধা দিলে আৰামত যাতে কাৰো অসুবিধা নোহোৱাকৈ আমি ঘৰৰ ড্ৰয়িং ৰুমত পডকাষ্টটো কৰিব পাৰোঁ বহুত সময়ত আমাৰ ৰাতিৰ মানে ভাত বনোৱাতেও দেৰি হৈ গ'ল এনেকুৱা সময় হৈছিল এনেকুৱা দিন আছিল তাৰপিছত যি ক্ৰমে আপোনালোকে মৰম দিলে এটা আমি এনেকুৱা নিজৰ ৰুম বনাব পাৰিলোঁ য'ত আৰামছে এতিয়া 2টা বজাতো ভিডিঅ' এটা ৰেকৰ্ড কৰিব পাৰোঁ এই যাত্ৰা আৰু দীঘলীয়া হওক আপোনালোকে আমাক আশীৰ্বাদ কৰিব সকলোকে মোৰ ফালৰ পৰা প্ৰাৰ্থনা জনালোঁ ধন্যবাদ জনালোঁ কৃতজ্ঞতা জনালোঁ আমাৰ গোটেইকেইজনৰ ফালৰ পৰা আনটোল্ডৰ প্ৰত্যেকজন সদস্যৰ ফালৰ পৰা আপোনালোক ধন্যবাদ জনালোঁ আৰু এই আনচিন ক্লিপকেইটা এনজয় কৰক আৰু যদি চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব কাৰণ আপোনালোকে যেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আমি উৎসাহ পাম নতুন ভিডিঅ'জ বনাবলৈ আৰু অলপ কষ্ট কৰি কিবা এটা বেলেগ কাহিনী আপোনালোকক ক'বলৈ এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ